কাৰণ ভক্তিত মুক্তিত নিষ্পৃহ মুক্তিত নিষ্পৃহ যিটো সেই ভকতক নম ৰসময় মাগ ভকতি আমাক ৰসময় ভকতি লাগে ৰস লাগে এই ৰস পাবৰ কাৰণে আমি উপলব্ধি কৰিব লাগে কৃষ্ণৰ লগত গোপিনী সমস্তৰ কথা দিলে কৃষ্ণই যে হ'ব যমুনাৰ বালি জোনাক ৰাতি ফৰিং ফুটা জোনাকত তোমালোকৰ লগত মই ক্ৰীড়া কৰিম লীলা কৰিম কোন যমুনা মন যমুনা এই মন যমুনাৰ ওচৰলৈ আছে যিবিলাকে যমুনাৰ পাৰ আহি পোৱা নাই ঘৰত থাকি শাহুৱেকৰ বাধা এই মানে বাকীবিলাকৰ বাধা পায় তাতেই কিন্তু কান্দিছে তোমাৰ ওচৰত যাই নাপালো তেওঁ কৃষ্ণক কিন্তু আগতীয়াকৈ লীন গ'ল আৰু যিবিলাক ইয়ালৈ যমুনাৰ পাৰলৈ আহিল মন যমুনাৰ পাৰলৈ আহিল ইহঁতৰ গৰ্ব আৰু অহংকাৰ তোৰ কাৰণে আহিছে নেকি প্ৰভু মোৰ কাৰণে আহিছে তোতকৈ মই বেছি ধুনীয়া পেটত লাগি গ'ল সৰ্বশেষত এটাই গৈ গৈতো একেবাৰে বুলিব নোৱাৰো বুলি ক'লে প্ৰভু বুলিবই নোৱাৰো বোলে কি কৰা ভাল হ'ব কান্ধটোত যোৱা প্ৰভু কান্ধটোত যোৱা মই বৰ ভাল পাওঁ বোলে তেতিয়াহ'লে উঠা ভগৱন্তক একেবাৰে নিৰুদ্দেশ গোপিনীবিলাকৰ মাজতে এইবাৰ কিন্তু ভাৱনা হ'ল কৃষ্ণৰ দৰে ভাৱনা কৰি কৰি কোনোবা এজনী কৃষ্ণ বুলি কয় তেনেকৈ তেতিয়া ভগৱান ভাৱনা যেতিয়াহে ভগৱন্ত আমাকো ভাৱনা কৰিব দিছে হে জীৱ তুমি ভাৱনা কৰা 84 লক্ষ যোনি পৰিভ্ৰমণ কৰি এইবাৰ দুৰ্লভ মনুষ্য জন্মত তুমি যেনে ভাৱনা কৰা তেনে তুমি গতি পাবা আৰু সেইটো কৰিব লাগিলে আমাক পুণ্য মহন্তৰ ইহাৰ সিদ্ধান্ত তোমাত কহো সম্প্ৰতি কেনে যতে বিষয় সবে মায়াময় ও মনে সে কৰে প্ৰকাশ পুত্ৰ দ্বাৰা ধন সবেও সপোন খনেকে হৈ বিনা এইবিলাক মাজ বাটৰ সংগী তুমি জন্ম পাওঁতে অকলেই জন্ম পাইছিলা কিন্তু বিষয় বোকাত পেলাবৰ কাৰণে তোমাৰ লগত অৰ্ধাংগিনীৰ ময়ে সৃষ্টি কৰি পঠিয়ালা বাসনাত তুমি পূৰ্ণ হলা নতুনত্বও আনি দিলা কিন্তু বাসনাত পিলপিত খাই গলা কৃপালু গুৰু শংকৰদেৱে সেইকাৰণে ক'লে বিদুৰ তীৰ্থত কিয় ঘূৰি ফুৰা হৃদয়তে হৰি আছে তাকো নুশুনুৰা তুমি তীৰ্থই ঘূৰিব নালাগে গৃহত আশ্ৰম কৰা এয়া গৃহাশ্ৰমত নিয়ম নীতি আচাৰ বিচাৰ আস্থা প্ৰণালী সকলোখিনি আছে আমি গৃহসন্ন্যাসী ইয়াতে আমি সংযম কৰিব পাৰিছো অকব্য অৰণ্যৰ মাজলৈ আমি গৈ পেলাই আমি কেতিয়াও ইন্দ্ৰিয় সংযম কৰিব নোৱাৰো তাৰ প্ৰমাণ আছে আপোনাৰ মানে জ্ঞানী গণে দুখে ইন্দ্ৰিয়ক দমি কাম ক্ৰোধ মহ যিনি যিটো ব্ৰহ্মপদ পাৱে প্ৰভু কোনো তাহাতো আছে বিঘিনি দুৰ্বাসাই ব্ৰহ্মাই ব্ৰহ্মজ্ঞান পাইছে শিৱই ব্ৰহ্মজ্ঞান পাইছে মই হেন দুৰ্বাসাই নাপামনে এইবুলি পৰ্বতৰ টিঙত ধ্যানত লাগি গ'ল ৰন্ধা বঢ়াটো এটা সময়ত বাদ দিলে গছৰ ফল খাম বুলি ভাবিলে গছৰ ফল সময়মতে নোপোৱাত পকা পাতৰ ৰস খালে তাকো তেওঁ বাদ দিলে তেওঁ বায়ু ভক্ষণ কৰি থাকিল দেহটোৰ মাংস কমি গ'ল হাড় কেইডাল থাকি গ'ল 33 কোটি দেৱতাই আহি নাৰায়ণক ক'লে যে প্ৰভু অন্যবাৰ দৈত্য দানৱ অসুৰে স্বৰ্গ ৰাজ্য লয় এইবাৰ লিখিয়ে ধৰিছে কোনে ক'লে আমি নিজে দেখিছো শিলৰ ফাঁকত হাড় কেইডাল হৈ কিবা কিন্তু কৈ আছে নাৰায়ণে ক'লে নহয় এইটো দুৰ্বাসা তেওঁ ব্ৰহ্মজ্ঞান লাগে হ'ব তোমালোকে চিন্তা কৰিব নালাগে মই মাজৰাতি যাম নাৰায়ণ গৈ ক'লে হে দুৰ্বাসা কিহৰ কাৰণে তুমি এনে ব্ৰহ্মজ্ঞান কিহৰ কাৰণে কোৱাচোন বোলে ব্ৰহ্মাই যদি ব্ৰহ্মজ্ঞান পাব পাৰে শিৱই যদি ব্ৰহ্মজ্ঞান পাব পাৰে মই কিয় পাব নোৱাৰো তেওঁলোকে উপকাৰ সাধিছে তুমি এই হাড় কেইডালেৰে কি উপকাৰ সাধিবা
নহয় মোক লাগে, নহ'লে মই তোমাৰ নামটো কৈ আত্মহত্যা কৰিম। এই কাম নকৰিবা। মই দিলে তুমি প্ৰচাৰ কৰিব পাৰিবানে? হাৰা কেইডাল দি মই ক'ত যাম, কেনেকৈ? হাৰ কেইডাল বাৰু তোমাৰ সুস্থিৰ হ'ব। শুনা, এতিয়াও ৰাতিপুৱাবলৈ 2 প্ৰহৰ বাকী আছে। এই 2 প্ৰহৰৰ ভিতৰত তুমি সুন্দৰ সুঠাম পুৰুষ হৈ পৰিবা। নিজে নিজক তোমাক চালে আনন্দ লাগি যাব, মই ইমান সুন্দৰ নে? তুমি জানিবা তুমি ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈছা। কিন্তু দিবা কি? বোলে দিম নহয়, আগতে সুন্দৰ কৰি বোলে তথাস্তু। ৰাতি পোহৰ হৈ আছে, যিমানে পোহৰ হৈ আছে, এওঁ মাংস হৈ সুঠাম পুৰুষ হৈ যেতিয়া পৰি তেওঁ অট্ট হাঁহি দি দিলে। হাঁহি এই কাৰণেই দিলে, ব্ৰহ্মাই পাইছে ব্ৰহ্মজ্ঞান, শিৱই পাইছে ব্ৰহ্মজ্ঞান, মই দুৰ্বাসাই ব্ৰহ্মজ্ঞান পাইলো। অহংকাৰটো তাতে। যদি ব্ৰহ্মজ্ঞানেই পালো, তেতিয়াহ'লে সমাজত মোৰ আদত থাকিব লাগিব। এইবুলি পৰ্বতৰ টিঙৰ পৰা খোজ খোজকৈ নামি আহি সকলোকে প্ৰজাবৰ্গ সুধিলে, কাৰ ৰাজ্য? বোলে অম্বৰীশৰ। অম্বৰীশৰ? ৰজাক খবৰ দিয়া গ'ল, ব্ৰহ্মজ্ঞান প্ৰাপ্তি হোৱা পুৰুষ আহিছো মই। তেওঁলোকে ক'লে প্ৰজাবৰ্গই, হে ঋষিবৰ, সেই অম্বৰীশ আৰু ঘৈণীয়েকে অনাহাৰ আৰু অনিদ্ৰা সেইজন পথত বহি নাৰায়ণৰ ব্ৰত কৰি, এনেকৈ নাৰায়ণৰ ব্ৰত কৰিলে নাপাব। মই কত দিন কষ্ট কৰি মই পাই গলো, ভাববই নোৱাৰো। কিন্তু এইটো কি হ'ল? য'ত অম্বৰীশক অগ্নিৰে পুৰি মাৰিব খোজোতে কৃতাগ্নিৰে নাৰায়ণৰ চক্ৰই আহি কিন্তু অম্বৰীশক খেদি লৈ ফুৰাইছে। সেইজন ভগৱন্ত। তাৰমানে ভকত বিলাকেই ভগৱন্তই কৈছে মোৰ নিজা দেহ নাই, ভকতেই মোৰ দেহ। ভকতেই ভগৱন্ত, যাৰ নাই আদি অন্ত, সত্য ত্ৰেতা দাপৰ কলি 4 যুগৰ শ্ৰেষ্ঠ ভকত। কিন্তু আমি ভকত হব পালো নে নাই? মানে ভপদে ভগৱন্তৰ ভজন কয়, কেৱল ঈশ্বৰৰ কথা কয় আৰু অন্য বিষয় বাসনাৰ কথা নকয়। কপদে কলিৰ যুগে কৌতূহলে কৰ কীৰ্তন, কেৱল তেওঁৰ কথা ক'ব পালে ব্যাকুল হৈ যায়। তপদে তনু মন প্ৰাণ অৰ্পে কৃষ্ণ চৰণত, 3ৰ সংযোগ হলে বোলায় ভকত। আমি 3ৰ সংযোগ নকৰিলো, ভ আৰু ক হলো, ভকাই আমি থাকো। ভকাই থাকিলে কি হব? বেলেগ পাগলৰ দৰে কৈয়ে থাকে দে, তাৰ কথাত বাদ দি। তেতিয়াহ'লে আমি তত্ত্বটো গমি চাব লাগিব। আমি বিলাক দেহ নহয়, আমি পৰমেশ্বৰৰ বিচ্ছুৰিত অংশ। বৰ কম দিনৰ কাৰণে আহিছো, বিষয় বাসনাই আমাক বান্ধি ৰাখিছে। হেন জানি যিটো মনক নিয়মি কৃষ্ণত ভকতি কৰে, সেই মহাশয় এৰাই মৃত্যু ভয় সুখে সংসাৰ কত। তেতিয়াহ'লে মনক নিয়মলৈ আনিব লাগিব। মন হল ঘোঁৰা, উদণ্ড ঘোঁৰা। দুৰাচাৰ মন মোৰ ৰামকৃষ্ণ বল, ৰামকৃষ্ণ বল মন ৰামকৃষ্ণ। মনক নিয়মলৈ আনিব লাগিব। নিয়ম হলে সি সংযম হব, আৰু সংযম হলে মই আগবাঢ়ি যাব পাৰিম। তাৰমানে মোৰ অজ্ঞাতাখিনি যাব, মূঢ়তা আঁতৰি যাব। মই জানিম যে মই আচলতে দেহ নহয়, মই আত্মা, মই পৰমেশ্বৰৰ বিচ্ছুৰিত অংশ। কাৰোবাৰ দয়াত, কাৰোবাৰ কৃপাত আমি ইয়ালৈ আহিছো। সেইকাৰণে আমাক কৈছে, আই অনাদৰি অনধৰ্ম মাধৱৰ জন্ম কৰ্ম, শুনি অক মহন্তৰ মুখে পৰম মংগল নাম কৃষ্ণ বিষ্ণু হৰি নাম, লাজ এৰি গাইবা মহাসু। আন ধৰ্মক কিন্তু আদৰ নকৰিবা, সেইবিলাকক অনাদৰ কৰা। মাধৱৰ জন্ম কৰ্ম শুনা। মাধৱ মানে মা অৰ্থে লক্ষ্মী, ধৱ অৰ্থে স্বামী, লক্ষ্মীৰ স্বামী। অৰ্থাৎ নাৰায়ণে যে ধৰাধামলৈ মানৱী তনুলৈ আহিল, আৰু আহি যে ইয়াতে বক অগ পুতনা কংস শিশুপাল ইত্যাদিক নিধন কৰিলে, এনেবোৰ কথাবিলাক শুনা, সাধুসন্তৰ মুখেদি শুনা।
কিন্তু জগত প্ৰসিদ্ধ নামটো হ'ল কৃষ্ণ আনন্দ। বিষ্ণু মানে বিশ্বতে প্ৰৱেশ কৰিলে তেওঁক তাতে সংস্কাৰ হয় হৰিৰ। সেই অক্ষৰ ব্ৰহ্মৰ ও প্ৰণৱ আৰু ৰাম এওঁ প্ৰাণাৰাম। এইখিনিক যদি জানিব পাৰিছা জীৱনক ধন্য কৰিছা। হে পাছে নিপাব পৰম দুষ্কৰ শুনিলা কৰ্ম ভকতি অযোগীৰ বিষম মনক নিয়ম পৰিবেকাৰ সকতি। মহাৰাজ অৱশ্য এই বাটেদি যোৱাটো বৰ কষ্টকৰ, কিন্তু তথাপিও পাৰি যদি মোকেই চিন্তা কৰে। কৃষ্ণ গাহে যেতিয়া ধৰিব তেতিয়া সি সুমৰিব ধৰিব আৰু তেতিয়াহে মোক পাব। ইয়াক এই নিমিত্তে আমি ক'লে শুনা সভাসদ লোক কলিত সদগতি হোক কৃষ্ণৰ কথাত দিয়া চিত্ত পৰময় অমৃত ৰস মাধৱৰ নাম যশ জানাই সে পৰলোক ভগৱন্তৰ গুণনামবিলাক ধন নাম ধন। এই বিত্ত আমি অৰ্জন কৰিব লাগিব। ক'ত থাকিব বিত্তবিলাক? চিত্তত। এই চিত্তত থাকিলে আৰু মোৰ ভয় নাই। মই বেলেগে আহি মৃত্যুৰ সময়ত ক'ব নালাগে সকলো বাদ দে ৰাম বুলি কয়। নামাতিলে ঘৈণীয়েকে ক'ব কিয় নকয় ৰাম বুলি? জানো যে সেইটো কলিহাই হ'ব, সেইটো কলিহাই হ'ব মানে মৰিম। মোৰ মৃত্যু মই ভয় নকৰোঁ, এই ভাৱনা ল'ব লাগিব। আৰু যি প্ৰকৃততে ভকত সি মৃত্যুৰ মুহূৰ্তত কৰিও ৰাম কৃষ্ণ হৰি বাগৰ সলাওঁতে তেওঁ কৈ থাকিব। আমাকো সেইকাৰণে কৈছে যে ভয় নাই, তুমি আগবাঢ়ি যোৱা, জীৱনৰ সমস্তখিনি ভগৱন্তক কোৱা আৰু পুত্ৰ দ্বাৰা গৃহবাস মিছায়া তয় অভিলাষ হবে সপনৰ নিধি প্ৰায় যত সাংসা ধন ধান যাইবে যেতিক্ষণে প্ৰাণ সংগে কৰতিও নাযায়। যত ধন আৰ্জিছো বেংকত 10 লাখ টকা যদি বাপেকক দেখাও পিতা তুমি আৰ্জি থোৱা ধন এইবিলাক, সেই ধন তেওঁ নিব নোৱাৰে। তেওঁ নাম ধনেদি যাব দিয়ে। এই নাম ধন অৰ্জন কৰিবৰ কাৰণে আমাক এটা দেহ দিলে। 100 বছৰ দিয়া বুলি ভগৱন্তই ক'লে যে 100 বছৰ দিলোঁ, কিন্তু হাঁহি মাৰি ক'লে যদিও 150 বছৰ নিদ্ৰাত যাব, আধায়ে গ'ল। তাৰপিছত ক'লে বোলে শিশুকাল কৈশোৰ বাল্য যৌৱনলৈ তেনেকৈ অৱশ্যে 20-25 বছৰ যাব। তেতিয়াহ'লে মোৰ একোৱে হাতত সময় নাই, বৰ কম সময়। এইখিনি সময়ৰ ভিতৰত কিন্তু ভগৱন্তক লাগিব, পাব লাগিব। আৰু সেইকাৰণে শৰীৰ থাকিবে পৰি একলেহে যায় বালৰি বিষম যাতনা যম ঘৰে গুণী চোৱা স্থিৰমতি কৃষ্ণ বিনে নাহি গতি লয়োতান্ত শৰণ সত। হে দুৰ্লভ জন্মৰ অধিকাৰী মনুষ্য, আশ্ৰয় লোৱা, আশ্ৰয় লোৱা। তুমি পিতৃশিৰত আশ্ৰয় লৈছিলা কাৰণে ভাগ্যৰ বলত মাতৃৰ গৰ্ভত আশ্ৰয় ল'বলৈ সুবিধা পাইছিল। মাতৃয়ে তোমাক কিন্তু চিৰদিনৰ কাৰণে নাৰাখিলে, পৃথিৱীত দিলে। পৃথিৱীয়ে ক'লে মোৰ স্বামী ভগৱন্ত, যাৰ চৰণত ধ্বজ বজ্ৰ জব অংকুশ পদ্ম। তুমি কাৰ সন্তান? আমি প্ৰত্যেকেই আনন্দৰ সন্তান, কৃষ্ণৰ সন্তান, নাৰায়ণৰ সন্তান। গতিকে আমি চিন্তা কৰি গুণী চোৱা চিৰমতি কৃষ্ণ বিনে নাই গতি লয়োতান্ত শৰণ সত। যাৰ নাম শুনি ধৰি কাম্পে মৃত্যু থৰ থৰি সুখে দুখে ধৰা দান
পিনুগুণা মনে কৃষ্ণর কি করে মনে আও নিরন্তরে বোলা রাম রাম হরি রাম ও রাম 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 কৃষ্ণ শঙ্কর গুরু হরি রাম হরি রাম কৃষ্ণ কৃষ্ণ হরি জয় রাম জয় নারায়ণ জয় কৃষ্ণ জয় জগদ্গুরু শ্রীমন্ত শঙ্কর হরি দয়া আৰু কৃপাত আমিবিলাকে আপোনাসৱৰ বাক্য ৰাখি এই শোকাসনত উপবিষ্ট হৈ বৈকুণ্ঠৰ ভাগৱত গাই কীৰ্তন কৰিলোঁ। কীৰ্তনৰ সুৰ সঞ্চাৰত আমাৰ যথেষ্ট হয়তো ভুল হৈছে আৰু ইয়াৰ দুৰ্বৈধ্য আত্মতত্ত্ব বিচাৰ কৰিবলৈ যাওঁতে তাতো হয়তো অপৰাধ হৈছে। সমস্ত অপৰাধ মৰিখন